অভিনেত্ৰী মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত চিনামৰা জাতীয় বিদ্যালয়ৰ ৪বিংশতি প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। উল্লেখযোগ্য যে যোৰহাট জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান চিনামৰা জাতীয় বিদ্যালয়ত অতি উলহ-মালহেৰে উদযাপন কৰা হয় বিদ্যালয়খনৰ ৪বিংশতি প্ৰতিষ্ঠা দিৱস। ইমান পাৰদৰ্শিতা আচলতে সেইখিনি আমি অনুসৰণ কৰিব লাগে। গতিকে আজি চিনামৰা জাতীয় বিদ্যালয়ৰ এই সুন্দৰ অনুষ্ঠানটিত আহি মই নিজেই আচলতে ধন্য মানিছোঁ। আৰু এটা সুন্দৰ অনুষ্ঠান, আৰু এই অনুষ্ঠানটোৰ জৰিয়তে অকল ছাত্ৰ ছাত্ৰীসকলেই নহয়, শিক্ষক শিক্ষয়িত্ৰী বিভিন্ন কৰ্মী সকলোকে যি আচলতে প্ৰেৰণা যোগাইছে বিভিন্ন বঁটাৰে। গতিকে সেইখিনিত মই সঁচাকেই আপ্লুত হৈছোঁ। আৰু সেই উদগনিসমূহে আচলতে জীৱনৰ এক অনন্য মাত্ৰা প্ৰদান কৰিব। গতিকে এনেধৰণৰ অনুষ্ঠানবিলাকে সদায় অসমীয়া জাতিটোক জীপাল কৰি ৰাখিব। আৰু আচলতে চিনামৰা জাতীয় বিদ্যালয় বুলি কোৱাৰ লগে লগে মাতৃভাষাৰ অনন্য এক স্বৰূপ। গতিকে সেই যি মাতৃভাষাৰ, অসমীয়া জাতিৰ, অসমীয়া মাটিৰ, অসমীয়া ভাষাৰ যি লাহে লাহে ম্লান পৰিব বিচাৰিছে কোনোবাখিনি ক্ষেত্ৰত, কিন্তু জাতীয় বিদ্যালয়ে ইয়াক এক অনন্য ৰূপ দি পেলাই যে অসমীয়া জাতিটোক ধৰি ৰখাৰ কাৰণে প্ৰচেষ্টা আগবঢ়াই আহিছে। আৰু সেইকাৰণে মই জাতীয় বিদ্যালয় বুলি কোৱাৰ লগে লগে এই চিনামৰাই হওক বা বেলেগ বিদ্যালয়েই হওক, গতিকে মই আপ্লুত হওঁ। আৰু সেই হেঁপাহেৰিয়ে আচলতে আহি যেতিয়া চিনামৰা জাতীয় বিদ্যালয়ৰ আমাৰ সঞ্চালক প্ৰধান তেখেত আছেই, গতিকে তেখেতসকলে আমন্ত্ৰণ জনালে, মই অতি উৎকণ্ঠাৰে আহিলোঁ অনুষ্ঠানটি আচলতে নিজে অতিথি হিচাপে। কিন্তু আহি ইমান এটা বৰেণ্য অনুষ্ঠানৰ সমভাগী হ'বলৈ পাই নিজকে আত্মসন্তুষ্টিৰে আচলতে নিজৰ হৃদয় ভৰি পৰিছে। আৰু মানে বহুত ভাল লাগিছে। আৰু মই 1990 চনৰ পৰা কাম কৰিছোঁ। গতিকে আজি 35 years। মানে বহুকেইটা প্ৰজন্মই ইতিমধ্যে অতিক্ৰম কৰিছে এই সময়খিনি পাবলৈ। গতিকে সেই সময়ৰ যিসকল আছিলে তেওঁলোকে মোৰ গীত জনাটো বাৰু বুজাটো বেলেগ ধৰণৰ কথা আছিলে। কিন্তু আজি চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও ইমান ধুনীয়াকৈ মোৰ সেই মানে গীতসমূহ ইমান ধুনীয়াকৈ পৰিৱেশন কৰিছে, মই আপ্লুত হৈছোঁ। আৰু এটা কথা কি, অসমীয়া সংস্কৃতি, অসমীয়া জাতীয় চেতনা, অসমীয়া সাহিত্য এইখিনি বজাই ৰাখিবলৈ হ'লে জাতীয় বিদ্যালয়ৰ আচলতে অত্যন্ত প্ৰয়োজনীয়তা আছে। গতিকে সেই প্ৰয়োজনীয়তাক প্ৰাধান্য দি চিনামৰা জাতীয় বিদ্যালয়ে যিখিনি কাম কৰি গৈছে আজি মই দেখা পালোঁ, বুজি পালোঁ, আৰু সেইখিনি অনুভৱ কৰিছোঁ। আৰু এইখিনি আচলতে আমি অসমীয়া জাতিয়ে সদায় কৰি যাব লাগিব, তাকেই কামনা কৰিছোঁ। মাতৃভাষাৰে জিনো আমি নতুন পৃথিৱী এই শ্লোগানক কেন্দ্ৰ কৰি প্ৰতিষ্ঠা কালৰে পৰা ভাষা সংস্কৃতি আৰু গুণগত শিক্ষাৰ ক্ষেত্ৰত বিদ্যালয়খনে এক সুদৃঢ় অৱদান আগবঢ়াই আহিছে। এই বিশেষ দিনটো উপলক্ষে বিদ্যালয়খনত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয়। পুৱা ভাগত অসমৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এক সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত পোছাক পৰিধান কৰি ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে আৰু অসমীয়াৰ বৈচিত্ৰ্যময় সংস্কৃতি দাঙি ধৰে। সেইৰ লগত সংগতি ৰাখি আমি আজি ৰাতিপুৱা এক শোভাযাত্ৰা বাহিৰ কৰিছিলোঁ। যিটো শোভাযাত্ৰাত আমি ভূপেন হাজৰিকা যি সমন্বয়ৰ বাৰ্তা, সেই সমন্বয়ৰ বাৰ্তা দিছিলোঁ। হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন সকলো সমন্বয়, বড়ো, কাৰ্বি, মিচিং, তিৱা, ৰাভাৰ পৰা আৰম্ভ কৰি সকলোৱে যাতে ঐক্যবদ্ধ হৈ অসমত থাকিব পাৰোঁ, তাৰ কাৰণে আমি সেই সমন্বয়ৰ বাৰ্তা, মহামিলনৰ মহাতীৰ্থ সেই বাণী দিছিলোঁ। তাৰপিছত ৰাতিলৈ আমাৰ বিশিষ্ট সংগীত শিল্পী তথা বিহুৱা তথা অসমৰ একজন প্ৰসিদ্ধ সংগীতজ্ঞ অনুপম শইকীয়া ডাঙৰীয়া আহি আমাৰ মঞ্চ উপবিষ্ট হৈছিল আৰু মঞ্চৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত অন্তৰংগ আলাপ কৰিলে। তেওঁ জীৱনৰ যিটো পৰিক্ৰমা, সেই পৰিক্ৰমা আচলতে ব্যাখ্যা কৰিলে। তেওঁ কেনেকৈ বিশ্বনাথ চাৰিআলিৰ পৰা আহি গুৱাহাটীত আজি এজন সংগীতজ্ঞ হিচাপে প্ৰতিষ্ঠিত হ'ল। সমগ্ৰ যাত্ৰা তেওঁ দাঙি ধৰিলে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন নৃত্য, গীত, বিহু আদি প্ৰদৰ্শন কৰিলে। আৰু ইয়াতেই আজি বছৰৰ
শ্ৰেষ্ঠ ছাত্ৰ ছাত্ৰীসকলক পুৰস্কৃত কৰা হ'ল আৰু এই গোটেই কাৰ্যসূচীটো আজি ৰাতিপুৱা পতাকা উত্তোলন আৰম্ভ হৈছিল। পতাকা উত্তোলনৰ বিদ্যালয়ৰ সঞ্চালক হিচাপে মই কৰিছিলোঁ আৰু বন্তি প্ৰজ্বলন কৰিছিল বিদ্যালয়ৰ যিজন পৰিচালনা সমিতিৰ সভাপতি বিপিন খঙীয়া ছাৰে। তো এই গোটেই সমগ্ৰ অনুষ্ঠানটো সফলভাৱে পৰিসমাপ্তি কৰোৱাৰ বাবে মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। নিশাৰ ভাগত অনুষ্ঠিত হোৱা মূল কাৰ্যসূচীত উপস্থিত থাকে অসমৰ বিশিষ্ট শিল্পী তথা বিহুৱা গায়ক অনুপম শইকীয়া। তেখেতে মঞ্চত নিজৰ সংগীতেৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপত মিলিত হয়। লগতে ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিভিন্ন নৃত্যগীত উপস্থিত দৰ্শকে উপভোগ কৰে। উক্ত অনুষ্ঠানতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক বিভিন্ন শিতানত বিশেষ পুৰস্কাৰ প্ৰদান কৰা হয়। নিয়মিত উপস্থিতি, সৰ্বোচ্চ নম্বৰ লাভ আদি শৈক্ষিক আৰু শৃংখলাৰ ক্ষেত্ৰত উৎকৃষ্ট দেখুৱাসকলক এই পুৰস্কাৰে উৎসাহিত কৰে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।